নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 28 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 18টা ডাঙৰ ঘোষণা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি আৰু আবেদন কৰিলে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব। এতিয়া ৰাজ্যত মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম। কি কাম কৰিব লাগিব আমি সবিশেষ জনাই যাম নিউজ ট্ৰেণ্ডিঙৰ দৰ্শকসকলক। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত আৰু জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব গাঁও সভা। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত। আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। আৰু ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও আহি পৰিছে ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰো। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতেই। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। আমি জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ দৰ্শকসকলক যে অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে 18টাকৈ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দুচকীয়া বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। অহা 15 জুলাইৰ পৰা দুচকীয়া বাহনসমূহেও দিব লাগিব টোল টেক্স আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা। 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীজনে। আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা। আৰু দুচকীয়া বাহনৰ চালকৰ বাবে ইতিমধ্যে ডাঙৰ খবৰ আহিছে। আমি জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক যে এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স আৰু 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলেই বিহা হ'ব জৰিমনা। 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীজনে। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। 1 জুলাইৰ পৰা সাৱধান, কিয়নো 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান। আৰম্ভ হ'ব কঠোৰ একশ্যন। ড্ৰাগছ সেৱনকাৰী, ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। ঢকুৱাখানা সমজিলাৰ ভোমাজাৰণিত বৃহৎ ৰাজহুৱা সভা। আৰু অহা 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে চলাব অভিযান। আৰু ধৰা পৰিলে লোৱা হ'ব কঠোৰতম ব্যৱস্থা। আৰু 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান, আৰম্ভ হ'ব কঠোৰ একশ্যন। ড্ৰাগছ সেৱনকাৰী, ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। আৰু ঢকুৱাখানা সমজিলাৰ ভোমাজাৰণিত হ'ব বৃহৎ ৰাজহুৱা সভা। আৰু 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে চলিব ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আহিছো অন্য এক খবৰৰ মাজলৈ। প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য। আৰু অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহা। আৰু প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা। 2000 টকালৈকে বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য।